আজি ঘটনাটো মানে বহুত দিন আগৰ পৰা ইয়াতে মদ চলি আছে। মদ মাষ্টৰেও খায়, হেডমাষ্টৰেও খায়, ছাত্ৰও খায়, চবে খায়। খালি আৰু আমাৰ ল'ৰা ছোৱালীও খায়। আমি আৰু ক'লো দোকানত যিহেতু দোকানত হেৰি কৰিব লাগিব, কুকুৰ যাব দিব লাগিব, তাৰমানে পুলিচ। তেতিয়া আৰু মায়েহঁতে পুতেহঁতক কওঁতে ইয়াতে মদ নেবাচবি দে, মায়েহঁতে পুতেহঁতক সেনেকা কয়। যেতিয়া সেনেকা নিজৰ চলিটো শাসন কৰিবই নোৱাৰো। কৰিলেও তাৰমানে সিহঁতে মানি নলয়, সিহঁতে নিজে নিজে মতামত কাম কৰে। যেতিয়া নিজে মতামত কৰি কোনে আৰু গুৰুত্ব দিব, নিজৰ কামত নিজেই থাকে, গুৰুত্ব নিদিয়ে। আজি আৰু মাষ্টৰকো মাষ্টৰে লাগছি, যেতিয়া লাগছি আমি যে ঘৰৰ পৰা হোৱাটো কাজিয়া মাৰামাৰি, মাষ্টৰক চৰে তৰে ফিকে ফেলছি। এই মুহূৰ্ততে আৰু কি হৈছে, এই যে স্কুলত খানা দিওঁতে ছাত্ৰক এটা ডিমা ভাগাই দিয়ে আৰু মাষ্টৰে 3টা ডিমা খায়। তাৰপৰা আমাৰ চলিটো কাম কৰলা, এই বিল্ডিঙৰ কাম কৰলা। যেতিয়া বিল্ডিঙৰ কাম কৰছি, আমাৰ চলিটোক মাষ্টৰে ভাত খাবা কলা। আমাৰ এটা সূত্ৰাক হয়, সেই সূত্ৰাকটো ভাত খাবা কৰোঁতে চলিটো যি ভাত খাবা গেল, সুধা দালিৰ পানী দিছে। আজি কিন্তু মাৰামাৰি হৈছে এখানি শুনো। যেতিয়া 3টা ডিমা এটা মাষ্টৰে খায়, কাম কৰা চলিটোক এটা ডিমা দিলে কি হয়? এই মাষ্টৰৰ জ্ঞান নেকি? এই মাষ্টৰৰ জ্ঞান? আজি কি হ'ল মানে সিহঁতে পুৰণা কথা বহুত আছে। কোনোবা সম্ভৱ টাকাৰ টুকুৰা বেছিকে খাইছি, আজি মদ খাই হ'লে কাজিয়া লাগছি। আমি আৰু ঘৰৰ ভিতৰত ৰান্ধনি মানুহ পাকঘৰত আছো, আমি কি জানিম? আজি মদ খাই কাজিয়া কৰিছে। বাটি ঘূৰাত মানুহ নাই, বাটি ঘূৰাত মানুহ নাই। 3টা চকীদাৰ ৰাখে, সৰু সৰু ল'ৰা ছোৱালীক ঝাৰু মাৰিব দিয়ে কিয়? হেডমাষ্টাৰ ক'ত গৈছি? হেডমাষ্টাৰ ক'ত গৈছি? আমাৰ ছোৱালী পঢ়া নাছিল, আমাৰ 4টা ছোৱালী পঢ়াইছি, কোনো ক'ব নোৱাৰে। আজি কিয় এনে ঘটনা কিয় হৈছে? আজি গাঁৱৰ মানুহও ভাল নহয়, কটি পিছ দেই কিয় কটি পিছ দিয়া? আমি একো নাজানো, আমি ক'লে একো কথা নুশুনে, আমি মূৰ্খা বুলি কয়। আমি কিয় মূৰ্খা বুলি কয়? মধুৰ দোকানতে আছে। যদি পুলিচ ইয়াতে বহুত কেইটাই খায়, হেডমাষ্টাৰে নাখায় বুলি কয় বাপা, আমি নাজানো। বিদ্যালয়ত ৰাতি আৰু মদ খাই চলিকে নাইব, দিনতো নাজানো বাপা। আমি আৰু ৰান্ধনি মানুহ